জিয়া ৰহমান কি ক'ব প্ৰাৰম্ভিক প্ৰতিক্ৰিয়া কি কাখনক লৈ ইতিমধ্যে আপোনালোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰ বিৰুদ্ধে কিন্তু অকল আপোনালোকৰ সংগঠন আৰু তাৰ লগত সদৌ অসম ছাত্ৰ সন্থা পূৰ্বতে এই কা বিৰোধিতাত যিবিলাক সংগঠনে আন্দোলন কৰিছিল সেই সংগঠনবিলাক এতিয়া নিশ্চয় হৈ গ'ল ক'ৰবাত আজিৰ তাৰিখত কাখন আমাৰ অসমবাসীৰ কাৰণে এটা অপ্ৰাসংগিক বস্তু হৈ পৰিলে বা নন ইছ্যু হৈ পৰিছে নেকি অসমৰ কাৰণে প্রণয়দা যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে রবীন্দ্রনাথ ঠাকুরের সেই গীত আমি সেই নীতিত চলিছোঁ কোনোবাই আপোনাক সমৰ্থন কৰিছে সহযোগিতা কৰিছে নকৰিছে সেইটোতকৈ ডাঙৰ প্ৰশ্নটো হৈছে আপুনি যিটো বিষয়ক লৈ পেলাই সংগ্ৰাম কৰিছে আপোনাৰ সেই সংগ্ৰামৰ যথাৰ্থতা আছে নে নাই বৈধতা আছে নে নাই সেইটো উপযুক্ত হয় নে নহয় সেইটো জনস্বাৰ্থ জনকল্যাণৰ কাৰণে হয় নে নহয় আৰু আমি দেখিছোঁ যে জনকল্যাণৰ কাৰণে হয় সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই 1971ক ভাৰতবৰ্ষৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ বিশেষকৈ অসমৰ ক্ষেত্ৰত যেতিয়া আজি অলপ দিন আগতে ঘোষণা কৰিলে ৰায়দান দিলে সেই ৰায়দানটোতে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই ক্লিয়াৰলি এইটো কথা কৈছে যে 1971ৰ পিছৰ যিসকল ভাৰতত অনুপ্ৰৱেশ কৰিছে সেইসকল ভাৰতীয় নাগৰিক হ'ব নোৱাৰে নহয় বিজেপিয়ে কি কৰিলে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ যিটো ব্যাখ্যা সংবিধানৰ এইটো সৰ্বোচ্চ ব্যাখ্যা তাৰ ওপৰত ব্যাখ্যা হ'ব নোৱাৰে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ সেই ব্যাখ্যাই যিটো কথা কৈছে সম্পূৰ্ণ বিপৰীত কামটো CWয়ে নকৰিলেনে মানে কা আইনখনে নকৰিলেনে তাৰ অৰ্থটো কি আজি বিজেপিয়ে সেইসকল মানুহক নাগৰিকত্ব প্ৰদানৰ পথ প্ৰশস্ত কৰিলে যিসকলক ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই অবৈধ বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাই গতিকে আমি ভাবোঁ যে বিজেপি দলে অসমীয়া জাতিৰ শ্ৰীবৃদ্ধি কৰিবৰ কাৰণে যিবোৰ কাম চৰকাৰ এখনৰ কাম কি দুটা এটা গতানুগতিক ডেভেলপমেণ্টেল এক্টিভিটি এটা পলিটিকেল ডেভেলপমেণ্ট দিগন্ত কলিতাৰ কথা এটা যুক্তি আছে দিগন্ত কলিতাই কৈছে যে যি ধৰণে সেই সময়ত কাৰ বিৰোধীসকলে কৈছিল যে অসমলৈ লাখ লাখ বিদেশীৰ অনুপ্ৰৱেশ ঘটিব বা তেওঁলোকে নাগৰিকত্ব পাব এতিয়া তেওঁলোকে কৈছে চৰকাৰী তথ্যমতে মাত্ৰ এমুঠিমান কেইজনমান হিন্দু বাংলাদেশে খালি আবেদন কৰিছে বা নাগৰিকত্বৰ আবেদন কৰিছে গতিকে সেই লাখ লাখ বিদেশী মই উত্তৰটো দি আছোঁ এইটো মানে এইটোৱে যে মানে কি কয় হাল এৰি শিয়াল খেদাৰ নিচিনা কথা কা আন্দোলন কা বিৰোধী আন্দোলন যেতিয়া হৈছিল তেতিয়া দুটা কথা কোৱা হৈছিল আপুনি মনত পেলাওক আপোনাৰ পুৰণা ভিডিঅ'বোৰ আপোনালোকৰ টিভি চেনেলৰ পুৰণা ভিডিঅ'বোৰ উলিয়াই চাব দুটা কথা কোৱা হৈছিল এটা হৈছিল অসমত যিসকল অবৈধ নাগৰিক আছে সেইসকলক নাগৰিকত্ব প্ৰদান কৰিব নালাগে সেইসকলক চিনাক্ত কৰিব লাগে সেইসকলক বহিষ্কাৰ কৰিব লাগে দ্বিতীয়টো আছিল যে বাংলাদেশৰ পৰা অনুপ্ৰৱেশ হ'ব দুটা কথা আছিলে এই প্ৰথম যিটো কথা যে যিসকল নাগৰিক নহয় যিসকল অনুপ্ৰৱেশকাৰী যিসকলৰ কাৰণে অসম আন্দোলন হ'ল যিসকলৰ কাৰণে মানে 855 জন আৰু পিছত 5 জন শ্বহীদ হ'ল অসংখ্য মানুহ ঘূণীয়া হ'ল সেইখিনি মানুহক চিনাক্ত আৰু বহিষ্কৰণৰ ৰাস্তাটো কি সেইখিনি মানুহৰ চিনাক্ত আৰু বহিষ্কৰণৰ ৰাস্তাটো আছিল চৰকাৰে কৰিব লাগিছিল সেই কাখন আনি পেলাই সেইটো বন্ধ কৰি দিলে আমাৰ প্ৰশ্ন সেইটোহে গতিকে যিটো কথা বিজেপিয়ে কয় যে 8 জনক নাগৰিকত্ব দিলে আজি বাংলাদেশত যিটো অৱস্থা হৈ আছে বাংলাদেশৰ যিসকল মানে তাৰ যিসকল সংখ্যালঘু নাগৰিক তেনে অত্যাচাৰিত নাগৰিকসকলে আজি ভাৰতত যে প্ৰৱেশ নকৰিব সেই গ্যাৰাণ্টি কোনোবাই দিব পাৰিব লাখ লাখ মানুহ ভাৰতত প্ৰৱেশ কৰাৰ তাত পৰিৱেশ এটা সৃষ্টি হৈ আছে মানে পশ্চিমবংগৰ সৈতে থকা বাংলাদেশ সীমান্তত ৰৈ থকা হাজাৰ হাজাৰ মানুহৰ ছবি ভিডিঅ' আপোনালোকেই দেখুৱাইছে আপোনালোকৰ টিভিত গতিকে বাংলাদেশৰ পৰা লাখে লাখে মানুহ অসমলৈ অনুপ্ৰৱেশ কৰাৰ পথ আজিও মুকলি হৈ আছে সীমান্ত আমি গৈ নিজে নিজ চকুৰে দেখি আহিছোঁ আজিও উন্মুক্ত হৈ আছে বহু ঠাই গতিকে প্ৰশ্ন সেইটো নহয় যে কিমান মানুহক নাগৰিকত্ব দিলে প্ৰশ্ন এইটো যে যিসকলক আজি অত বছৰে কৈ থকা হৈছিল অসমত বাংলাদেশী অবৈধ নাগৰিক চিনাক্ত হ'ব লাগে বহিষ্কাৰ হ'ব লাগে সেইসকলক বহিষ্কাৰ নকৰি বিজেপি দলে আইনৰ জৰিয়তে নাগৰিকত্ব প্ৰদানৰ পথ প্ৰশস্ত কৰিলে আজি NRC খনত কিমান মানুহৰ নাম ৰিজেক্টেড হ'ল প্ৰায় 20 তাৰ মাজত কিমান লাখ বাংলাদেশী অবৈধ নাগৰিক আছে কোনে ক'ব পাৰে গতিকে এই যে বিজেপিয়ে যিটো নেৰেটিভ আপুনি যিটো কথা কৈছে এইটো বিজেপিয়ে সৃষ্টি কৰা নেৰেটিভ সেইটো সেই হাল এৰি শিয়াল খেদাৰ নিচিনা কথা খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ NKTVৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ আজি আমি কথা পাতি আছোঁ সংজ্ঞাহীন অসমীয়া এই বিষয়টো লৈ মই অকণমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বহীদ দিৱসত কি কৈছিলে আচলতে দেখিবলৈ পালোঁ যে শ্বহীদ দিৱস যদিও সদৌ অসম ছাত্ৰ সন্থাই অসম আন্দোলনৰ শ্বহীদসকলক সুদীৰ্ঘকাল ধৰি পালন কৰি আহিছে কিন্তু এতিয়া দেখিবলৈ পাইছোঁ যে আছুতকৈ চৰকাৰৰ উদ্যোগ বেছি হৈছে শ্বহীদ দিৱস পালনত আৰু মানে তেওঁলোকে অধিক ভালকৈ পাতিছে যেন এনেকুৱা অনুভৱ হৈছে মই মুখ্যমন্ত্ৰী কি কৈছিল সেয়া এবাৰ আমি চাই লওঁ চাওক অসমৰ চাৰিসীমা সুৰক্ষিত নহয় কাৰণ আমি ঐতিহাসিকভাৱে বাংলাদেশৰ আমি সীমাত আছোঁ ঐতিহাসিকভাৱে আমি ম্যানমাৰৰ সীমাত আছোঁ
ঐতিহাসিকভাৱে আমি পশ্চিমবংগৰ সীমাত আছোঁ। ঐতিহাসিকভাৱে আমাৰ নিজৰ 12খন জিলাত অসমীয়া সংখ্যালঘু। গতিকে অসমীয়াই সুৰক্ষিত হ'বৰ কাৰণে ইজৰাইলৰ দৰে দেশৰ বুৰঞ্জীৰ পৰা আমি শিকিব লাগিব যে কেনেকৈ জ্ঞান, বিজ্ঞান, প্ৰযুক্তি আৰু অদম্য সাহসেৰে চাৰিওফালে শত্ৰুৱে আৱগুৰি থকাৰ পিছতো ইজৰাইল কেনেকৈ এখন শক্তিশালী ৰাষ্ট্ৰ হৈছে। অসমীয়াই তেনে শিকিব লাগিব আৰু তেতিয়াহে আমি জাতি হিচাপে জীয়াই থাকিব পাৰিম। আজি মুখ্যমন্ত্ৰীৰ বক্তব্য ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে ইজৰাইলৰ প্ৰসংগ আনিছে। ইজৰাইল যেনেকৈ চাৰিওফালে মুছলিম বসতি প্ৰধান দেশে আগুৰি আছে, তাৰ লগত ইজৰাইলে ফাইট কৰিছে। মুখ্যমন্ত্ৰীয়ে এটা তুলনামূলক অসমলৈ অধ্যয়ন এটা আনিছে। মই জিয়া ৰহমান ইতিমধ্যে আব্দুল খালেক এটা প্ৰস্তাৱ দিছে যে কৈছে যে যদি ইমানেই দৰকাৰ বিজেপিৰ নেতাৰ উদ্ধৃতিৰে তেওঁ কৈছে যে বাংলাদেশক ভাৰতৰ অংশ বিশেষ কৰিব লাগে। আপোনালোকৰ সহযোগী দল কংগ্ৰেছৰ বক্তব্য নহয়, এইটো মোৰ বক্তব্য কি ক'ব বিচাৰে? কংগ্ৰেছৰ বক্তব্য নহয়। ইজৰাইলৰ প্ৰশংসা কৰিব লগা বহুত আছে। প্ৰশংসাৰ পাৰ্টটোলৈ পিছত আহিছোঁ। কিন্তু ইজৰাইলে এতিয়া সামৰিক যিটো কাম কৰি আছে সেই কামটোত ৰাষ্ট্ৰসংঘই কৈছে ইললিগেল অকুপেশ্যন। যিটো কাম কৰি আছে এইটোক কৈছে যে পেলেষ্টাইনৰ ওপৰত, গাজাৰ ওপৰত ইললিগেল অকুপেশ্যন, আৰু কৈছে ইনহিউমেন এক্টিভিটি। আপুনি UN ৰিজলিউশ্যন উলিয়াই পঢ়ি লওক, য'ত ৰাষ্ট্ৰসংঘই যাক ইললিগেল অকুপেণ্ট বুলি কৈ আছে, আমি অসম ইললিগেল অকুপেণ্ট আমি হ'মনে? হ'ব পৰাৰ ক্ষমতা সামৰ্থ্য আমাৰ আছেনে? আমি ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰক বাইপাছ কৰাৰ ক্ষমতা আমাৰ আছেনে? বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত যিটো অত্যাচাৰ হৈছে, নিৰ্যাতন হৈছে, ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী, ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ কিয় বহি আছে? বাংলাদেশক কিয় নিজৰ কব্জাত আনি ল'ব পৰা নাই? বাংলাদেশত ভাৰতীয় সেনাবাহিনী প্ৰেৰণ কৰি তাত মানে অকুপাই কিয় কৰিব নোৱাৰে? যদি সেই কাম কৰে আমি সমৰ্থন জনাম। যদি তাৰ সংখ্যালঘুৰ নিৰাপত্তাৰ কাৰণে সেই কামটো চৰকাৰে কৰিব পাৰে আমি সমৰ্থন জনাম। এতিয়া এইবোৰ কথা কৈ এনে হাৱাত কিছুমান কথা কৈ একো লাভ নাই। মানুহক বিভ্ৰান্ত কৰাৰ বাহিৰে আপুনি মানে মই আপোনাৰ দৰ্শককো কৈছোঁ, হিটলাৰৰ আত্মজীৱনীখন পঢ়ি ল'ব। হিটলাৰৰ আত্মজীৱনীৰ যিখিনি বক্তব্য তাৰ সৈতে মুখ্যমন্ত্ৰীৰ আজিৰ এই বক্তব্যৰ মই মিল দেখোঁ। মুখ্যমন্ত্ৰীয়েও হিটলাৰে যেনেকৈ কোনোবা এটা নিৰ্দিষ্ট জনগোষ্ঠীক টাৰ্গেট কৰি আজিৰ এই ইজৰাইলত যিসকলে বসবাস কৰে ইহুদী সম্প্ৰদায়ৰ মানুহ, সেইসকলক টাৰ্গেট কৰি মানে যেনেকৈ হিটলাৰে কৈছিল যে এইসকলেই অপৰাধী, এইসকলৰ কাৰণে আমাৰ দেশ মানে নষ্ট হৈছে, এইসকলৰ কাৰণে আমাৰ ক্ষতি হৈছে আৰু এইসকলক আমি শেষ কৰিব লাগে, ধ্বংস কৰিব লাগে। মুখ্যমন্ত্ৰীৰ বক্তব্যত তেনেকুৱা এটা ইংগিত পাইছোঁ। এটা হিটলাৰী মানসিকতাৰ জন্ম মুখ্যমন্ত্ৰী মহোদয়ৰ এই বক্তব্যই দিব খুজিছে। এতিয়া আমি ক'ব খুজিছোঁ মুখ্যমন্ত্ৰী মহোদয়, ঠিক আছে, আপুনি ভাৰতবৰ্ষক, অসমক আপুনি ক্ষমতাবান কৰিব খুজিছে, আমি আছোঁ আপোনাৰ লগত। 1951 চনত অসমীয়া মানুহৰ জনসংখ্যা অসমত আছিলে 65%, লোকপিয়লৰ তথ্য। 61 চনত আছিলে 61ত আছিলে 61%, 71ত হৈ গ'ল 60%, 91ত হৈ গ'ল 57%, 2001 চনত 48.80%, 2011ত 48.38%। আমাৰ অসমীয়া মানুহৰ সংখ্যা কমি কমি গৈ আছে। আমি মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিব খুজিছোঁ, এনেকৈ যদি কমি কমি গৈ থাকে প্ৰতি লোকপিয়লত 5%কে, তেতিয়াহ'লে বৰ বেছি দিন নাই যে অসমীয়া মানুহৰ সংখ্যা অসমত কেইমুঠিমান থাকিবগৈ। এতিয়া অসমীয়া মানুহক ৰক্ষা কৰিবৰ কাৰণে আপোনালোকৰ বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে বনাই দিছে, আপোনালোকৰে সন্মতি সাপেক্ষে, আপোনালোকৰে সহযোগত বনাই দিছিলে বিপ্লৱ শৰ্মা মানে জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটি। সেই বিপ্লৱ শৰ্মা কমিটিয়ে কৈছে যে চৰকাৰী চাকৰিত 80% ৰিজাৰ্ভেশ্যন দিয়ক। মানে বিধানসভা, লোকসভা, নিগম, নিকায়ত অসমীয়া মানুহৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা কৰক। কৰিছেনে আপুনি? যদি আপুনি সেইটো কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ এনেকুৱা বক্তব্যক আমি সমৰ্থন কৰিম। আপুনিতো সেইটো কৰিব পৰা নাই। আপুনি কি কৰিছে? 8,000 অসমীয়া মাধ্যমৰ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় আপুনি বন্ধ কৰি দিছে এমালগেশ্যন আৰু ইউনিফিকেশ্যন ইত্যাদিৰ নামত। আপুনি কি কৰিছে? প্ৰাথমিক বিদ্যালয়ৰ ল'ৰা ছোৱালীবিলাকক ইংৰাজী শিক্ষা ল'বৰ কাৰণে আপুনি উৎসাহিত কৰিবৰ কাৰণে ক্লাছ 3ৰ পৰা আপুনি মেথমেটিক্স আৰু ছায়েন্স আপুনি ইংৰাজীত পাঠ্যক্ৰম গ্ৰহণ কৰিব লাগিব, বাধ্যতামূলক কৰিছে। আপুনি কি কৰিছে? কৈছে যে অসমীয়া মাধ্যমত পঢ়ি ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰি। অথচ আপোনাৰে বিজেপি চৰকাৰে মধ্যপ্ৰদেশত কি কৰিছে? হিন্দী মাধ্যমত মেডিকেল MBBSৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে। অসমীয়া জাতিটো ধ্বংস কৰাৰ কাম কোনে কৰিছে? কাৰ কামে জাতিটোক বিপথে পৰিচালিত কৰিছে?
যিবোৰ কাম কৰিব লাগিছিল হস্পিটেলত দৰৱ নাই মানুহে হস্পিটেলত গ'লে উপযুক্ত চিকিৎসা নাপায় নগাঁও মেডিকেল কলেজত আপুনি আপোনাৰ সাংবাদিক পঠিয়াওক নগাঁও মেডিকেল কলেজত 2টা মাহ এই 28 তাৰিখে চিৰিঞ্জ আহিছে 20,000 2 মাহ হস্পিটেলত চিৰিঞ্জ নাই আপুনি যদি হাৰ্ট এটাকৰ পেচেণ্ট হস্পিটেলত গৈছে আপোনাক মাৰিবৰ কাৰণে চিৰিঞ্জ ইনজেকশ্যন মাৰিবৰ কাৰণে বজাৰৰ পৰা কিনি আনিব লাগিব চিৰিঞ্জ এই অৱস্থাত অসমৰ মেডিকেল কলেজসমূহ আপুনি এইবোৰ উন্নত কৰিব পাৰিলেহে আপুনি জাতি শক্তিশালী হ'ব আজি মাত্ৰ 10 লাখ জনসংখ্যা মানে ইজৰাইলৰ গোটেই পৃথিৱী ক'বলৈ গ'লে তেওঁলোকে আজি নিয়ন্ত্ৰণ কৰে নিখণ্ডে মানে গোটেই বিশ্বৰ এতিয়ালৈকে যিমান মানুহে ৰ'ব গোস্বামী অকমান গোটেই বিশ্বৰ যিমান মানুহে এতিয়ালৈকে নোবেল বঁটা পাইছে তাৰে 25% মানুহ হয় ইজৰাইলৰ নহ'লে ইজৰাইল মানে অৰিজিন অথচ ইহুদী মানুহৰ সংখ্যা গোটেই পৃথিৱীত মাত্ৰ 2 কোটি সেই যে মানৱ সম্পদ গঢ়িছে তেওঁলোকে ইজৰাইলৰ মানুহে এনেই গঢ়া নাই তেওঁলোকে সেই তেওঁলোকৰ নেতৃত্বই সেই শক্তি সেই প্ৰদৰ্শন কৰিব পাৰিছে কাৰণে দেখুৱাব পাৰিছে আপুনিতো সেইটো কৰিব পৰা নাই আপোনাৰ চৰকাৰে সেইটো কৰিব পৰা নাই আপুনি মানৱ সম্পদ ধ্বংস কৰাৰ কাম কৰিছে আমাৰ মাল আমাৰ ল'ৰা ছোৱালী 38% ল'ৰা ছোৱালী চৰকাৰী ৰিপৰ্ট মানে মই বুজিলো 38% ল'ৰা ছোৱালী পুষ্টিহীনতাত ভুগিছে আমাৰ 38% ল'ৰা ছোৱালী আপুনি মানৱ সম্পদ আপুনি এই কথা ক'ব বিচাৰিছে মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ আচলতে কোনো ভিত্তি নাই মানে মুখ্যমন্ত্ৰীয়ে কোনো অৰ্থ নাই এইবোৰ এনেই ঠিক আছে তেওঁ মানে কি কৰে কেইদিনমানৰ পিছে পিছে এটা কথা কৈ দিয়ে সেইটোকে লৈ পেলাই আপুনি আলোচনা কৰি থাকক বেলেগ আপুনি মেডিকেল কলেজত ডাক্তৰ নাই এইবোৰ কথা আপুনি পাহৰি যাওক আমি দিগন্ত কলিতাক ওচৰত যাব লাগিব এইকাৰণে মানে সকলোৱে তেওঁলোকৰ চৰকাৰ বা তেওঁলোকৰ পক্ষক সমালোচনা কৰি আছে মই দিগন্ত কলিতা যে হিটলাৰী শাসনৰ চাহ দেখিবলৈ পাইছে হিমন্ত বিশ্বৰ শাসনকালত এতিয়া আমাৰ জিয়াউৰ ৰহমান ডাঙৰীয়াত আমাক হিটলাৰ বুলি ক'ব ৰাৱণ বুলি ক'ব কালি আৰু কিবা কিবি উপাধি দিব কিন্তু কথাটো হ'ল কি তেখেতসকলৰ খুবৰ শেষ নাই ন সমস্যাটো সেইটো তেখেতসকলে একেবাৰে স্কুলৰ পৰা হস্পিটেলৰ পৰা এনেকুৱা এটা ব্যৱস্থা তেখেতে ভাবিছে যে চৰকাৰখনে চব ধ্বংস কৰি পেলালে যদি আমি কথা কোৱাটো মিছা বুলি কওক নগাঁও মেডিকেল কলেজ 2 মাহ চিৰিঞ্জ নাছিল এই ডাঙৰীয়া আপুনি কোনোবা এটা ঠাইৰ ৰেফাৰেঞ্চত আপুনি গোটেই কথাটো কিয় কৈ আছে আপোনালোকে তাৰ কাৰণে চিৰিঞ্জ থাকিব লাগিব ডাঙৰীয়া আপোনালোকে সদায় টিভিত থাকিব লাগিব আপোনালোকৰ টিভিত সদায় আমাৰ নিগেটিভে কয় কিয় 5খন আসনৰ ভিতৰত এখন আপোনালোকে জিকিব নোৱাৰিলে ৰাইজে দিলে আপোনালোকৰ কথাখিনি কিয় পতিয়ন নগ'ল তাৰমানে আপোনালোকে শুনি লওক কথাখিনি ৰাইজৰ আগত এষ্টাব্লিছ কৰ টিভিত আপোনালোকে আমি চবেই ক'ব পাৰিম ইয়াত আমি অমুক আমি তমুক আমি কিন্তু প্ৰেক্টিকেলি সেইটো গাঁৱত গৈ আপোনালোকে গম পাব যে সেইটো হোৱাগৈ নাই হ'ব পাৰে চৰকাৰখনে 100% কাম কৰা নাই কিন্তু এইখন চৰকাৰে অসমীয়াৰ কাৰণে কাম কৰিছে এইখন চৰকাৰে অসমীয়া জাতিৰ কাৰণে কাম কৰিছে আৰু ময়ো এই অসমীয়া জাতিৰে মই বিজেপি হ'লোঁ বুলি আপোনালোকে মোৰ আগত বিজেপি টেগ লগালে মোৰো 1951ৰ NRCত মোৰ দেউতাৰ নাম আছে বুজি পাইছেতো মই বাংলাদেশী নহয় আৰু আপোনাৰ গাত যিমান ব্লাড আছে অসমীয়াৰ সিমানখিনি ব্লাড মোৰ গাতো আছে সেইটোত কোনো দ্বিমত নাই খালে কৰোঁ আছে কিন্তু এনেকুৱা ধৰণৰ ব্যৱস্থাত আপুনি কোনোবা এখন হস্পিটেলত চিৰিঞ্জ নাই আজি NRCৰ লগত চিৰিঞ্জৰ কথা এটো নহয় আসলে হ'ব পাৰে বেছি না না বেছি ডাঙৰীয়া চিৰিঞ্জ দিব লাগিব মই আপোনাক কৈছো আৰে শুনি লওক না কথাখিনি হে ক'ব নামত হস্পিটেলৰ নামত ডাঙৰীয়া জকা কিছুমান আৰে ডাঙৰীয়া তাৰ কাৰণে অসমত হৈ নাযায় শুনি লওক ডাঙৰীয়া তাৰ কাৰণে অসম চৰকাৰৰ ব্যৱস্থা আছে আয়ুষ্মান কাৰ্ড আছে ব্যৱস্থা আছে কৰবাত চিৰিঞ্জ নাই আয়ুষ্মান কাৰ্ডখন আছেতো একেবাৰে পেলাই দিয়া নাই সিরিজ নাই এটু আমি নাই সব মুঠতে কোনো কথা দি নোৱাৰো ডাঙৰীয়া না খালেক ডাক পাৰিম না জিয়াৰক পাৰিম না কলো আৰু ভাই আমি হাত দাঙি দিছো আমি নোৱাৰো আৰু কিন্তু পিছৰ মেন্ডেটে ৰাইজে কি ক'লে এইটোৱে পিছৰ মেন্ডেটে কৈ দিলে আমাক যে তোমালোকে ক'বাত ভুল কৰিছিল নহলে তো নিৰ্বাচন জিকি কন্টিনিউ কৰাটো বহুত ডাঙৰ কথা এতিয়া দিগন্ত কলিতা হতে জিকি আছে জিকি থকাৰ কাৰণে অহংকাৰ কৰি না অহংকাৰ কৰা নাই কিন্তু তেওঁলোকৰ বিহালীৰ কমি গৈছে বিহালীত তেওঁলোকৰ ভোট আমি আমাৰ মিত্ৰ খেলি 21000 পাইছিল আমি পাইছো ডাবল আত্মসন্তুষ্টি ঢোলাত আত্মসন্তুষ্টি ল'ব পাৰি আমি এবাৰ 10000 হাৰিছো না আত্মসন্তুষ্টি ডাঙৰ কথা গতিকে তেওঁলোকৰ সমৰ্থনৰ ভেটি কমি আহিছে সামগ্ৰী ফল জনাবে এই আত্মসন্তুষ্টি ল'ব পাৰিব মই বিৰোধী যাব মই নিৰ্বাচন এটা জয়ী হলে সকলো শুদ্ধ হৈ নাযায় নিৰ্বাচন এসময়ত হিটলাৰেও জিকিছিল মুছলিনিও জিকিছিল নিৰ্বাচন এই যে নিৰ্বাচন আপোনালোকেও জিকিছিল বাছাৰ আল আসাদ 50 বছৰ গুচি গ'ল 50 ইয়াৰ্স নিৰ্বাচনৰ মাজেৰে ৰাষ্ট্ৰপতি হৈছিল কিন্তু বাছাৰ আল আসাদৰ
শাসন ৰাইজে উৎখাত কৰিলে কৰি গ'ল। হাছিনাও 3বাৰ প্ৰধানমন্ত্ৰী হৈছিলে হাছিনাকো ৰাইজে উৎখাত কৰিলে কিন্তু নিৰ্বাচন জিকিলে সকলো কথা শুদ্ধ ঠিক আছে, হৈ ঠিক নাযায় আছে। দিয়ক, জনতাই মই বিচাৰ কৰে বিৰতি আচল কি হ'ব নহ'ব 2001 চনৰ পৰা 2015 চনলৈকে 16 চনলৈকে অসমত যিমান নিৰ্বাচন হৈছে 96% নিৰ্বাচন কংগ্ৰেছে জিকিছিল অৰ্থটো এইটো শাসনত থকা পাৰ্টি অসমত বিজেপি 10 বছৰ শাসন সম্পূৰ্ণ হ'ব নহয় বিজেপি বিদায় হ'ব 15 বছৰৰ পিছত কংগ্ৰেছ বিদায় হৈছিলে এইটো নিৰ্বাচন জিকি থাকিলে চৰকাৰত থাকি বাই ইলেকশ্যন জিকি যোৱাটো এইটো বহুত ডাঙৰ মই সাফল্য কিয় একো নহয় কৈছো জানে? এক নম্বৰ দুই নম্বৰ কিয় কৈছো? দুই নম্বৰ কৈ কথা লওক, মই কৈ লওক। এই যে কয় যে টিভিত আহিলে টিভিত কথা ক'বলৈ সহজ মোৰ কাম মই অসম জাতীয় পৰিষদৰ মুখপাত্ৰ মোৰ দায়িত্ব টিভিত আহি কথা ঠিক আছে, কোৱা ঠিক আছে। ফিল্ডত কাম কৰা ঠিক আছে, মানুহ বেলেগ ঠিক আছে, ঠিক আছে, ঠিক আছে, মই বুজিলোঁ।